ওম নমো ভগৱতে বাসুদেৱায়। নমস্কাৰ, মই আচাৰ্য বিনয় কাশ্যপ। আজি আহক আমি জ্যোতিষ শাস্ত্ৰত জানিম যে শুভ যুগ কি হয়। চাওক, যিকোনো যুগে শুভ বা অশুভ থাকে, কিন্তু এই যুগটো পাৰ্টিকুলাৰলি শুভ যুগ বুলিয়ে কোৱা হয়। তাৰমানে ভাল যুগ। এইটো যুগ কেতিয়া নিৰ্মাণ হ'ব? যেতিয়া কুণ্ডলী এখনত যিকোনো জাতক বা জাতিকাৰ কুণ্ডলী এখনত লগ্নত যদি শুভ গ্ৰহ থাকে, বা লগ্নৰ দুয়ো চাইডে, মানে লগ্নৰ পৰা 12 নম্বৰ হাউচ আৰু লগ্নৰ পৰা 2 নম্বৰ ঘৰত যদি শুভ গ্ৰহ থাকে, তেনেহলে এই শুভ যুগৰ নিৰ্মাণ। আৰু এই শুভ যুগৰ ফলত জাতক বা জাতিকাই কি পৰিণাম পায়? চাওক, এই শুভ যুগৰ ফলত জাতক বা জাতিকাই যথেষ্টখিনি ভাল পৰিণাম দেখা পোৱা যায়। ধন সম্পদৰ ফালৰ পৰাই হওক, মান প্ৰতিষ্ঠাৰ ফালৰ পৰাই হওক, টকা পইচা, গাড়ী মটৰ, সুখ সুবিধা আদি সকলোবোৰ জাতক বা জাতিকাই পায়। তাতকৈ ডাঙৰ কথা হল কি, সেই জাতক বা জাতিকা কি হয়, বাকপটুতা হয়। তেওঁলোকে কথা পাতিব জানে, কথা কেনেকে কত কি কব লাগে সেই বস্তুবিলাক ভালকে জানে। সমাজত তেওঁলোকৰ মান সন্মান বৃদ্ধি হয়। ধন আশ্চৰ্য, টকা পইচা আদিটো আছে। যদি কোৱা যায় যে এই যুগটো কিমানখিনি জাতক বা জাতিকাই ভোগ কৰিব পাৰে, জীৱনৰ শেষ মুহূৰ্তলৈকে জাতক বা জাতিকাই ইয়াৰ বেনিফিট পাই থাকে, যদিহে এই শুভ যুগত জাতক বা জাতিকাৰ জন্ম হয়। যদি লগ্নৰ সুকাশে বা বাও কাষে, লগ্নৰ পৰা 2nd হাউচ বা 12 হাউচত যদি শুভ গ্ৰহ থাকে, বা লগ্নতো যদি শুভ গ্ৰহ থাকে, তেনেহলে জাতক বা জাতিকাই ইয়াৰ বেনিফিট গোটেই জীৱন পায়। আশা কৰো এই ভিডিঅ'বোৰে জ্যোতিষ শাস্ত্ৰ জনাত আপোনালোকক অলপ হলেও সহায় কৰিব। যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেনেহলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।